নমস্কাৰ মই হৰষ্টি দাস আপোনাক ডেইলি 5 মিনিট গীতা সিৰিজলৈ স্বাগতম যদিহে আপুনি এইটো ভিডিঅ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে বাকিটা ভিডিঅ প্ৰফাইলত দিয়া আছে আপুনি যাই কিনে চাই ল'ব পাৰে আৰু যদি আপুনি পুৰণি ভিউৱাৰ্ছ হয় তেতিয়াহলে আহক আমি গীতা সিৰিজটো আৰম্ভ কৰোঁ আজি আমি সংখ্যা যুগৰ বিষয়ে চাম যে ইয়াত মূল তত্ত্ব কি আছে বা ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কেনেদৰে নিজৰ যোনটো দিগধা আছিলে মনৰ ভিতৰত সেইখিনিৰ পৰা ওলাই দিলে আমি প্ৰথমতে সংখ্যা যুগৰ দ্বিতীয় অধ্যায়ত সংখ্যা যুগত কি দিয়া আছে যে নিষ্কাম কৰ্মৰ যোনটো আমাৰ মাহাত্ম্য সেইয়াৰ বিষয়ে কোৱা আছে আৰু লগতে আমাৰ আত্মতত্ত্বৰ বিষয়েও খুলি খুলি কৈ দিছে যে আজি আমি সংখ্যা যুগৰ বিষয়ে চাম যে ইয়াত মূল তত্ত্ব কি আছে বা ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কেনেদৰে নিজৰ যোনটো দিগধা আছিলে মনৰ ভিতৰত সেইখিনিৰ পৰা ওলাই দিলে আমি প্ৰথমতে সংখ্যা যুগৰ দ্বিতীয় অধ্যায়ত সংখ্যা যুগত কি দিয়া আছে যে নিষ্কাম কৰ্মৰ যোনটো আমাৰ মাহাত্ম্য সেইয়াৰ বিষয়ে কোৱা আছে আৰু লগতে আমাৰ আত্মতত্ত্বৰ বিষয়েও খুলি খুলি কৈ দিছে যে কি আছে কি নাই বিষয়ে কম যে ইয়াত ভগৱান শ্ৰীকৃষ্ণ কি কৈছিলে আমাৰ যোনটো সংখ্যা যুগৰ ধাৰণা আছে তাতে আমাক ভগৱান শ্ৰীকৃষ্ণ আত্মতত্ত্ব আৰু নিষ্কাম কৰ্মৰ যোনটো ৰহস্য তাৰ বিষয়ে খুলি কৈছিল যে আত্মতত্ত্বনো কি আৰু নিষ্কাম কৰ্ম মানে কি যি কৰ্মৰ কথা জানি ৰহস্য জানিব ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল যে তুমি সকলো কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব পৰা আহকচোন জানো তেতিয়াহ'লে এই নিষ্কাম কৰ্ম মানে কি ইয়াৰ আৰু ৰহস্যটো কি আমি যেতিয়া ভাঙি পড়ো তেতিয়া কোনটো পথ ৰাইট কোনটো পথ ৰং তাক লৈ আমাৰ মনত যেতিয়া দিগদাৰ চলি থাকে সেই সময়তে আমাৰ লাইফত কোনোবা এজন আহি পৰে যোনে আমাক গাইড কৰে যেনেকুৱা আমাক ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক গাইড কৰিছিলে আৰু সেইজনে আমাৰ লাইফত ভগৱান সদৃশ হৈ পৰে কাৰণ কিয় আমাক ৰাস্তা দেখুৱায় ডাইৰেকশ্যন দেখুৱায় যে কোনফালে শুদ্ধ কোনফালে ভুল যোনে ভগৱানক বিশ্বাস কৰে তেওঁতো ভগৱানকে ক'ব যে ৰাস্তাটো দেখুৱাই দিয়ে আৰু যোনে ভগৱানক বিশ্বাস নকৰে অৰ্থাৎ যোনবোৰ নাস্তিক হয় তো সিহঁতে কি কৰে নিজৰ যোনটো হায়াৰ চেল্ফ আছে সেইটোকতো বিশ্বাস কৰে যে মোৰ এটা হায়াৰ চেল্ফ আছে যোনটো সকলো পচিবিলিটি সম্ভৱ যিমানখিনি মই ভাবিব পাৰোঁ সেই সকলো সম্ভাৱনা সম্ভৱ হৈ আছে নিজৰ হায়াৰ চেল্ফৰ লগত আৰু সেই হায়াৰ চেল্ফটোৱে সেইজন নাস্তিকক ৰাস্তাটো দেখে আৰু সেই হায়াৰ চেল্ফজন বেলেগ নহয় ইউনিভাৰ্চেল এনাৰ্জি যাক আমি ভগৱান বুলি কওঁ আস্তিকে সেইজনে আছে হায়াৰ চেল্ফ আস্তিক নাস্তিকৰ কথা এৰি আমি গীতাৰ যোনটো মূল তত্ত্ব তাৰ ভিতৰত আমি সোমাই আছোঁ গতিকে এনেকুৱা এটা সময়ত কোনোবা এজন ব্যক্তি আমাৰ লাইফত আহি পায় যোনে আমাক গাইড কৰে বা ডাইৰেকশ্যন দিয়ে আৰু তেনেকুৱা সময়তে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গাইড কৰিছিলে কি গাইড কৰিছিলে এইখিনি আমি অহাকালি চাম আৰু আপুনিও এই যাত্ৰাত মোৰ লগত থাকক যদি ভাল পাইছে সহযোগিতা কৰক তো কমেণ্টত ভগৱান শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ লিখি দিব ধন্যবাদ কেনেকুৱা হৈছে